মৰ্নিং সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ মূৰত আহিছোঁ আৰু ৰাতিপুৱাই এতিয়া 5:30 বাজিছে। মই শুৱাৰ পৰা উঠিলোঁ। মোৰ অলপ মানে গাটো বেয়া, তো সেইকাৰণে ঘৰলৈ আহিব লগা হ'ল আৰু অলপমান ৰুটিনটো চেঞ্জ কৰিছোঁ দেৰিকৈ উঠাৰ পৰা সোনকালে উঠালৈ। আৰু এতিয়া মই অলপমান খোজকাঢ়িবৰ কাৰণে যাম, তাৰপিছত আপোনালোককো দেখাম বাৰু। আৰু বহুত দিনৰ মূৰত আহিছোঁ, বহুত এটা ডাঙৰ গেপৰ মাজত। মোৰ এক্সাম, তাৰপিছত বেমাৰ, এনেকেই মোৰ চলি আছে মানে আৰু দিনবোৰ। তাৰপাছতে এতিয়া বহুতকেইটা ভিডিঅ' মোৰ পেণ্ডিং হৈ আছে। মোৰ বাৰ্থডে ব্লগটো আপোনালোকক দেখাবলৈ বিৰাট ইচ্ছা আছে, যিটো জানুৱাৰী মাহত অলৰেডি গুচি গৈছে। ট্ৰাই কৰিম সেইটোও দিবৰ কাৰণে। আৰু এতিয়া আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ গাঁৱৰ সৌন্দৰ্যটো লৈ পেলাই। ৰাতিপুৱাৰ যিটো ধুনীয়া লাগে ন গাঁৱত, সেইটো কিন্তু অলপ চিপচিপকৈ বৰষুণ পৰি আছে। খোজকাঢ়িবলৈ যাব পাৰোঁনে নাই ঠিক নাই, আৰু হ'লেও ট্ৰাই কৰিম ৰখিলে। এতিয়া উঠি পেলাই মই মেডিচিনৰ লগত পানী খাই ল'লোঁ আৰু এতিয়া অলপ সময় এনেই থাকিম। তাৰপিছতে যাম অকণমান ওলাই, মানে বা উঠিব, বাৰ লগত ওলাই যাম। সেইকাৰণে অকণমান ৰখিব লাগিব, তাই উঠা নাই এতিয়ালৈকে। তো তেতিয়ালৈকে মই অকণমান এক্সাৰচাইজ কৰি লওঁ, আকৌ লগ পাইছোঁ। হেল্ল' এভৰিৱান। তো য়োগা কৰি মেলি আজৰি, কাপোৰটো সলাই ল'লোঁ যিহেতু এতিয়া অলপমান খোজকাঢ়িবলৈ যাম, তো সেইকাৰণে। আৰু এতিয়া মই গাঁৱৰ পৰিৱেশটো দেখুৱাম আপোনালোকক খোজকাঢ়িবলৈ যাওঁতে। মানে দেখিছোঁ অকণমান কথা ক'লে ভাগৰ লাগি যায়, গাটো একেবাৰেই বেয়া। তো সেইকাৰণে অলপমান কিবাকিবি মানে খানাবিলাকতো অলপমান চেঞ্জ কৰিছোঁ। কি চেঞ্জ কৰিছোঁ, কি নাখাওঁ, মই আপোনালোকক অলপ পাছত জনাই আছোঁ। এতিয়া ৱাক কৰি লওঁ। তো এইটো হৈছে আমাৰ ৰাতিপুৱা ঘৰৰ পৰিৱেশটো। ফুলখিনি কি ধুনীয়াকৈ ফুলি আছে চাওক। এয়া আমাৰ গৰু। দেউতা নাই কাৰণে জেঠুৱে গাখীৰ খীৰাই আছে। ঘৰৰ শাক পাচলি আৰু এইজোপা ফুল মোৰ একদম প্ৰিয় ফুলজোপা। এটা ব্লগত আগতে আপোনালোকক দেখুৱাইছোঁ। হেল্ল', পূৰা ইগন'ৰ মাৰিছে এই মোক। আৰু এতিয়া যাম খোজকাঢ়িবলৈ, মই আৰু বা। নামঘৰ চাওক, গোটেইখন গ্ৰীণ গ্ৰীণ গ্ৰীণ, কি ধুনীয়া পৰিৱেশ। আৰু অকণমান ৰাতিপুৱা খোজকাঢ়িবলৈ আহি সঁচাকৈয়ে ভাল লাগে। সেয়া হৈছে, আমি এতিয়া ঘৰ পামেই আৰু উভতিলোঁ আমি খোজকাঢ়ি। তো আহি গ'লোঁ আৰু এতিয়া যাওঁতে পানী খাই গৈছোঁ, আকৌ এতিয়া পানী খাব লাগিব। মানে ডক্টৰে বহুত পানী খাই থাকিবলৈ দিছে, বহুত পানী খাবলৈ দিছে, বহুত মানে আৰু দিনটোত 4 লিটাৰমান হোৱাকৈ। তো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলেহে মোৰ 4 লিটাৰ হ'বগৈ। তো সেইকাৰণে আকৌ এবাৰ পানী এগিলাচ খাই লওঁ মেডিচিনৰ সৈতে। মেডিচিনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মেডিচিনেই খাই থাকিব লাগে, মানে একদম মানে শেষ কৰি দিছে আৰু। সেইটো কাৰণে ঘৰলৈ আচলতে আহিব লগা হ'ল। আৰু মানে বহুত দিন পেণ্ডিং থাকিলে মানে ভিডিঅ' দিয়াৰ, কাৰণ গাটো বেয়া, এডিটিং কৰিবলৈও সময় নাপাওঁ এক্সামৰ কাৰণে, এক্সাম আছিলে কাৰণে। তাৰপিছতে আকৌ গাটোও বেয়া হ'ল, সেইকাৰণে গুৱাহাটীৰ পৰা আকৌ ঘৰলৈ আহিব লগা হ'ল। কাৰণ ইয়াতে মাহঁতে যিটো ধৰণে কেয়াৰ ল'ব, তেনেকৈ তাতটোতো নহয় ন। তাত মানে নিজৰ কেয়াৰ নিজে ৰখিব লাগে, তেনেকুৱাৰ নিচিনা। তো ইমানেই আৰু তাত মানে খানাটো মোৰ ইফাল সিফাল হৈ যায়, ৰুটিনখন একদমেই বেলেগ আছিলে। তো এতিয়া সেইকাৰণে অকণ চেঞ্জ কৰি দিছোঁ। সোনকালে উঠি অকণমান এক্সাৰচাইজ কৰি, য়োগা কৰি খোজকাঢ়িবলৈ যোৱা, এইখিনি অলপ ইয়াত কৰি দিছোঁ। পাৰিলে মই তাতো এইটো বস্তু বজাই ৰাখিবলৈ চাম, কাৰণ হেল্থটোৰ প্ৰতি অলপ কেয়াৰ লোৱাটো দৰকাৰী হৈ গৈছে এতিয়া মোৰ কাৰণে। এতিয়া মানে অকণমানতে নহ'লে ভাগৰটো অনুভৱ কৰোঁ, যিহেতু গাটো একদমেই বেছি উইক আৰু বেয়া হৈ আছে। সেইকাৰণে আৰু মেডিচিন খাই আছোঁ, তথাপি সম্পূৰ্ণভাৱে ভাল হোৱাগৈ নাই। ভাল হ'লেহে মই যাম, ভালকৈ কেইদিনমান ৰেষ্ট লৈ পেলাই যাম। বৰষুণৰ শব্দ আহি আছে চাগে, জোৰকৈ দিছে ডাঙৰ বৰষুণ।
তো এতিয়া পানী চানী খাই লওঁ, তাৰপিছত কাপোৰটো চেঞ্জ কৰি লওঁ, তাৰপিছতহে গা পা ধুম, গা পা অকণমান লাহেকৈ ধুম। এতিয়া পানী খাই লওঁ, পানীৰ লগত এতিয়া মই কি খাওঁ দেখাইছোঁ। হেল্ল', তো পানী চানী খাই অলপমান ফ্ৰুট চুট খাই আহি গ'লোঁ, কাপোৰটো চেঞ্জ কৰি ল'লোঁ, গা ধুমগৈ আৰু অলপ সময় পাছত। খাই মেলি লৈ এতিয়া ভাবিছোঁ ব্ৰেকফাষ্টত মায়ে কি দিয়ে জানো, অ'টছে দিয়ে নে কি দিয়ে, ৰাতিপুৱা অ'টছে খাওঁ প্ৰায়, ভাতো হ'ব পাৰে নাজানো। যদি ৰাতিপুৱা ভাত খাওঁ তেতিয়াহ'লে মানে আবেলি সময়ত তেনেকৈ জলপান কিবা খাওঁ, দুবাৰ ভাত নাখাওঁ, মানে ৰাতি এবাৰ আৰু এনেকৈ দিনত এবাৰেই খাওঁ। তো এতিয়া কি বনাওঁ কি খাওঁ আপোনালোকক দেখুৱাই আছোঁ। নৰ্মেল বস্তু খাওঁতো ৰেচিপি শ্বেয়াৰ কৰি কথা নাহে, যদি কিবা বেলেগ কিবা ধৰণৰ বস্তু খাওঁ তেনেহ'লে আপোনালোকে নিশ্চয় ৰেচিপিটো শ্বেয়াৰ কৰি। মই জাষ্ট আজি ব্লগটো এইকাৰণে বনাইছোঁ, এটা ব্লগ বনোৱাৰ প্ৰেক্টিচ আৰু লগতে ডেইলি মোৰ ৰুটিনখন কেনেকৈ চলি আছে সেইখন দেখুৱাবলৈ। আৰু আশা কৰোঁ আপোনালোকে ভাল পাব, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এতিয়ালৈকে ভণ্টিহঁত উঠা নাই, উঠিলে দেখুৱাই আছোঁ। তো এইজনী আমাৰ উঠিলে, কেইটা বজাত উঠিছে? 8:45। ভাল ছোৱালীৰ লক্ষণ এয়া। আৰু কাইলৈ কিবা এটা আছে ছোৱালীজনী, কাইলৈ ছোৱালীজনী কিবা এটা আছে। কি আছে কাইলৈ? বাৰ্থডে নহয়, কাইলৈ ৰিজাল্ট দিব বাইদেউৰ। তো ৰিজাল্ট ভাল হ'লেহে আমি ক'ম ন, নহ'লে নকওঁ ৰিজাল্ট যদি বেয়া হয়। তো জনাম বাৰু ৰিজাল্ট কি হয়, কাইলৈ দিব বুলি শুনি আছোঁ। এতিয়ালৈকে বাৰু অফিচিয়েল ন'টিচ অহা নাই। তো তাই ব্ৰাছ চাছ কৰি আহক, তাৰপিছতে এনজয় কৰিম। চকু খোলেই খোৱা নাই এতিয়ালৈকে। এতিয়া খাবলৈ লৈছোঁ চাহ আৰু ভজা পিঠাগুড়ি। ব্ৰেকফাষ্টটো এনেকৈ চলি যায় আৰু, মানে অকণমান সময়ৰ কাৰণে আৰু। চবেই মিলি এতিয়া চাহ খাম। তো এতিয়া আমি চবেই মিলি চাহ খাই আছোঁ। দাদা শুই আছে, সি দেৰিকৈ উঠে, আৰু দেউতাটো নাই, দেউতা ফুৰিব গৈছে। ক'ত ফুৰিব গৈছে বাৰু পাছতকৈ ক'ম। এতিয়া আমি পটাপট চাহটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এতিয়া মোৰ ফেভৰেট কামটো কৰিম, সেইটো হৈছে টাবত পানী দিয়া। মোৰ বিৰাট ভাল লাগে টাবত পানী দি, একদম মস্তি লাগে। তো টাবত মই পানী দি লওঁ। হেল্ল' এভৰিৱান, তো গা পা ধুই কৰি আহিলোঁ, আৰু এতিয়া মায়ে মাংস বনাব। তো মাংস ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনাৰ লগত। মানে আজি ৰাতিপুৱাই মাংস থৈ দিয়া হৈছিলে, তো সেইকাৰণে মানে হালধি দি পেলাই জাষ্ট ফ্ৰাই কৰি থৈ দিয়া হৈছিলে। তো আজি মানে ৰাতিয়ে খালোঁ হয়, কিন্তু মানে ভণ্টিহঁত এতিয়া দিনত খালোঁ হয়, কিন্তু ভণ্টিহঁত এতিয়া মানে অকণমান ওলাই যাব, ভণ্টিহঁত দাদা। তো সেইকাৰণে মায়ে এতিয়াই ভাত বনাই দিছে। আমি আবেলি টাইমত বেলেগ কিবা খাম, আৰু এতিয়া ভাতকে খাম। তো মাংসটো বেছিকৈ মছলা দি পেলাই নবনাই, এনেই লাইটকৈ আদা নহৰু দি পেলাই বনাব। তো কিন্তু মানে মায়ে বনোৱা লোকেল মুৰ্গীৰ জোল বহুত টেষ্টি হয়। তো আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম। মানে যিহেতু গাটো বেয়া, জোৰ পোৱা বস্তু খাবলৈ দিছে ডক্টৰে, তো সেইকাৰণে বিচাৰি সৰু সৰু মুৰ্গী লৈ আহিছে। তো সেইকাৰণে আমি এতিয়া খাম। তো ভাতকেইটা খাই পেলাই লগ পাই আছোঁ। এতিয়া মায়ে বনাবলৈ লৈছে মাংস। তেল গৰম হোৱাৰ পাছতে ইয়াত পিঁয়াজ আৰু তেজপাত দি দিছে। পিঁয়াজখিনি বেছি সময় ফ্ৰাই নকৰে, 1 মিনিটমান সময় ফ্ৰাই কৰাৰ পাছতে ইয়াত আলুখিনি দি দিছে। যিহেতু আলুখিনি আজিকালি নিসিজে ভালকৈ, সেইকাৰণে প্ৰথমতেই দিছে অকণমান ভাজি ল'বলৈ।
ইয়াত বেলেগ ধৰণৰ কোনো পেকেট মছলা ব্যৱহাৰ কৰা নাই। ইয়াত দিছে জিৰা আৰু আদা নহৰুৰ পেষ্ট, গোটা জিৰা পেষ্ট তেনেকৈ বনাই আদা নহৰুৰ লগত বনাই লৈছে। ইয়াতকৈ বেলেগ একো মছলা নিদিয়ে, যিহেতু ময়ো বেছি মছলা খাব নোৱাৰোঁ, সেইকাৰণে একেবাৰে কম তেলত আৰু কম বস্তুত বনাইছে, কম মছলা দি। এতিয়া দি দিছে মাংসখিনি। আচলতে মাংসখিনি বেয়া নহ'বলৈ হালধি দি অকণমান ফ্ৰাই কৰি থোৱা আছিলে, কালি মাংস নাখায় কাৰণে ঘৰত। আৰু এতিয়া নিমখ দি দিছে সোৱাদ অনুসৰি। অকণমান সময় ভালদৰে ভাজি থাকিব, ঢাকন মাৰি মাৰি ভাজি থাকিব। এয়া ভালদৰে ফ্ৰাই হোৱাৰ পাছত মায়ে এতিয়া দি দিছে পানী। পানীখিনি দিয়াৰ পাছতে অলপমান উতলিলে আমাৰ মাংস ৰেডি হৈ যাব। পানী দিয়াৰ আগতে ফ্ৰাই মাংস অলপ ভণ্টি আৰু মোক খাবলৈ দিলে, বিৰাটেই ভাল লাগিল। এয়া মাংসত উতল আহি গ'ল, মানে আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া আমি পটাপট খাই লওঁ। হেল্ল', তো আমি ভাত পানী খাই আজৰি হ'লোঁ। তাই ওলাই মেলি ৰেডি যায় ফুৰিবলৈ, মানে পেহীহঁতৰ তালৈ দাদাৰ লগত। তো সেইকাৰণে ভাত পানী খাই আজৰি কৰাই পেলাই পঠাইছে মায়ে। তো এতিয়া অকলে অকলে থাকিব লাগিব, একো ইণ্টাৰেষ্টিং নহ'ব আৰু। তো সেইকাৰণে আজি ভিডিঅ'টোৰ পৰা ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমে পাব।